দেশৰ ৭৭তম গণৰাজ্য দিৱসৰ পবিত্ৰ দিনটোত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ খোৱাং আঞ্চলিক সমিতিৰ উদ্যোগত এখনি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দেশপ্ৰেম আৰু সৃষ্টিশীলতা বৃদ্ধিৰ লক্ষ্যৰে আয়োজিত এই অনুষ্ঠানটোত অঞ্চলটোৰ বহু শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি গণৰাজ্য দিৱসৰ আনন্দত ভাগ লয়। আয়োজক সমিতিৰ বিশেষ প্ৰচেষ্টাত প্ৰতিযোগিতাখনত অতি সফলভাৱে সম্পন্ন হয়। চাওঁ আহক ডিব্ৰুগড়ৰ পৰা বিকাশ প্ৰধানৰ এক বিশেষ প্ৰতিবেদন। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা খোৱাং আঞ্চলিক সমিতিৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে আজি ড্ৰিম ফ্লাৱাৰ জাতীয় বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত চিত্ৰাংকন প্ৰতিযোগিতা আজি আৰম্ভ হৈছে। গতিকে আমি খুবেই উৎফুল্লিত, খুবেই ভাল লাগিছে। আজি ছাত্ৰ ছাত্ৰীসকল কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেখেতলোকে আজি চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি প্ৰতিভা, এই প্ৰতিভা বিকাশৰ ক্ষেত্ৰত সহায় হোৱাকৈ তেখেতলোকে এই ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মই বিশেষকৈ গোৰ্খা ছাত্ৰ সন্থা খোৱাং আঞ্চলিক সমিতিৰ সমূহ কৰ্মকৰ্তাসকলক মই আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ। লগতে এইখন ড্ৰিম ফ্লাৱাৰ জাতীয় বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ তথা এইখন বিদ্যালয়ৰ সমূহ বিষয়ববীয়াসকলকো মই কৃতজ্ঞতা জনাইছোঁ। তেখেতলোকৰো সহযোগত আজি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা তেখেতলোকে যোগাইছে। আমি ইয়াত দেখিবলৈ পাইছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সমাহাৰ ইয়াত ঘটিছে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি কলাকৃষ্টি ইয়াত প্ৰদৰ্শিত কৰা হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এনেধৰণৰ যিখিনি প্ৰতিযোগিতা, এই প্ৰতিযোগিতাই কিন্তু আমাৰ সমাজ ব্যৱস্থাত এক ইতিবাচক সঁহাৰি যিখিনি পাবলৈ সক্ষম হৈছে, তাৰ কাৰণে খুবেই মই আনন্দিত হৈছোঁ।